সুখী হৈ থাকিব বিচাৰে যদি নিজৰ জীৱনৰ সিদ্ধান্ত নিজৰ পৰিস্থিতি চাই লওক। যিয়ে এই সংসাৰৰ পৰিস্থিতিক লৈ সিদ্ধান্ত লয় তেওঁলোক সদায় দুখী হৈ থাকে। কোনোবাই আপোনাক যিয়েই নকওক মাত্ৰ নিজকে শান্ত কৰি ৰাখক, কাৰণ সূৰ্যৰ তাপ যিমানেই তীক্ষ্ণ নহওক কিয় সাগৰ কেতিয়াও শুকুৱাব নোৱাৰে। এবাৰ এজনী চৰাইয়ে ভগৱানৰ ওচৰত আপত্তি কৰিলে, হে প্ৰভু, বহুত কষ্টেৰে এই বাঁহটো সাজিছিলোঁ, তুমি মোক ৰক্ষা কৰাটোতো দূৰৰে কথা, মই মোৰ পোৱালীকেইটাৰ বাবে কষ্টেৰে সজা বাঁহটো তুমি সহ্য কৰিব নোৱাৰিলা, তুমি পঠিওৱা ধুমুহাই মোৰ সকলো শেষ কৰিলে। তেতিয়া আকাশবাণী আহিল, তোমাৰ বাঁহলৈ তোমাৰ পোৱালীকেইটা খাবলৈ সাপ আহিছিল, সেয়েহে মই ধুমুহা পঠিয়াই দিলোঁ যাতে তুমি সাৰ পোৱা আৰু নিজৰ লগতে পোৱালীকেইটাৰো প্ৰাণটো বচাব পাৰা। আপোনাৰ মোৰ জীৱনত কিমান যে সমস্যা আহে, কিমান যে কঠিনতা আহে, কিন্তু পৰমাত্মাই কেনেদৰে আমাক সেই সমস্যা বিপদৰ পৰা ৰক্ষা কৰে আমি গমেই নাপাওঁ। যদি আপুনি ভাবে যে পৰমাত্মাই আপোনাক কষ্টহে দি আছে, তেনে মনত ৰাখিব পৰমাত্মাই আপোনাক সেই কষ্টৰ পৰা পৰিত্ৰাণো দিয়াব। মনৰ দুখৰ কোনো অন্ত নাই, সেয়েহে আনৰ ওপৰত দোষ জাপি দি কোনো লাভ নাই। ইয়াতকৈ অতি সহজ উপায় হৈছে নিজৰ মনটোকে পৰমাত্মাৰ ওচৰত সমৰ্পণ কৰক। পৰমাত্মাৰ লগত জড়িত হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ সুখ আহিবলৈ আৰম্ভ কৰিব। আপোনাৰ সহনশীলতা গুণ বৃদ্ধি পাব, আপুনি নিজৰ জীৱনটোক লৈ সন্তুষ্টি পাব, প্ৰেমৰ ভাৱ অনুভৱ কৰিব, জীৱনত এক নতুন শক্তি পাব আৰু আপোনাৰ মনটো দুখৰ পৰা কেনেকৈ মুক্ত হৈ পৰিব আপুনি গমেই নাপাব। যদি পৰমাত্মাই আপোনাক বহু অপেক্ষা কৰোৱাইছে তেনে মনত ৰাখিব পৰমাত্মাই আপোনাক তাতকৈ বেছিহে দিব যিমান আপুনি বিচাৰিছে। যেনেদৰে মানুহে কোনো মৃত ব্যক্তিক কান্ধত তুলি নিয়াটো পুণ্য বুলি ভাবে, তেনেদৰে কোনো জীৱিত ব্যক্তিক যদি কোনোবাই আশ্ৰয় দিয়ে তেনে জীৱনটো ইমান কঠিন হৈ কেতিয়াও নাথাকে। জীৱনটোক লৈ ইমানো চিন্তা কৰি বহি নাথাকিব, কাৰণ যিয়ে আপোনাক এই জীৱন দিছে তেওঁতো আপোনাৰ বাবে কিবা নহয় কিবা এটা নিশ্চয় চিন্তা কৰিছে। আপোনাৰ অতীত হয়তো কষ্টদায়ক বা দুখদায়ক হ'ব পাৰে, কিন্তু বৰ্তমান আৰু ভৱিষ্যত কিন্তু আপোনাৰে হাতত। আমাৰ মনটো অন্ধ, ই অজ্ঞানী, মনে একো নাজানে আৰু আপোনাৰ শুদ্ধ মাৰ্গদৰ্শনো কৰাব নোৱাৰে। সেয়েহে অন্ধ মনৰ কথা শুনি নিজৰ প্ৰয়োজনীয় কামবোৰ পেলাই থোৱা বন্ধ কৰক। সদায় বুদ্ধিৰেহে কাম কৰিব, মনেৰে নহয়, কাৰণ অন্ধ মনে প্ৰয়োজনীয় কামটো কৰিবলৈ যাওঁতে আপোনাক সদায় বাধা দিব। যেতিয়া আপুনি বুদ্ধিৰে প্ৰয়োজনীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনাৰ মনটো লাহে লাহে আপোনাৰ মিত্ৰ হৈ পৰিব। হয়তো এতিয়া আপোনাৰ মনটো আপোনাৰ শত্ৰু হিচাপে কাম কৰি আছে, যিয়ে আপোনাৰ দিনৰ পিছত দিন নষ্ট কৰি আছে। মনতে ভবা কথা কেতিয়াও প্ৰকাশ নকৰিব। যেনেকৈ কোনো ডাঙৰ মন্ত্ৰ গোপনে ৰখা হয়, তেনেকৈ আপোনাৰ লক্ষ্য সদায় গোপনে ৰাখি তাৰ বাবে কাম কৰক। তেতিয়াহে প্ৰকাশ কৰক যেতিয়া সেই বিশেষ কামটো কৰা সম্পূৰ্ণ হ'ব। কাৰণ বেছিভাগ মানুহ নিজৰ বাবে দুখী হৈ নাথাকে, যিমান আনৰ উন্নতি দেখি দুখী হৈ থাকে। যেতিয়া কোনো ডাঙৰ লক্ষ্যৰ কথা আহে তেতিয়াহে সেই কথা তেওঁলোকক কওক, যিয়ে সকলো কথা মনৰ ভিতৰতে ৰাখি কাম কৰিব পাৰে। যদি আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে, যদি আপোনাৰ কোনো ডাঙৰ ক্ষতি হৈছে, যদি আপুনি চাৰিওফালৰ পৰা নষ্ট হৈ যোৱা দেখিবলৈ আৰম্ভ কৰিছে, তেন্তে তেনে কথা কাৰো আগতে প্ৰকাশ নকৰিব। আৰ্থিক দুৰ্বলতাৰ কথা নিজৰ সা সম্বন্ধীয় অথবা নিজৰ মিত্ৰৰ আগতো প্ৰকাশ নকৰিব। সহানুভূতি পাবলৈ কেতিয়াও চকু পানী নুটুকিব, নহ'লে মানুহে আপোনাক তেওঁলোকৰ কাম আদায় কৰাৰ বাবে ব্যৱহাৰ কৰিব আৰু আপুনি সময়ৰ আগতেই ধ্বংস হৈ যাব। কাৰণ এয়াই প্ৰকৃতিৰ নিয়ম, যাৰ ওচৰত টকা পইচা আছে তেওঁলোকেই টকা পইচা পায় আৰু টকা পইচা পাবলৈ টকা পইচা থকা বুলি দেখুৱাবও লাগিব। আপুনি যদি আৰ্থিকভাৱে বেছি দুৰ্বল তেন্তে আপুনি বেছিকৈ হাঁহি থাকিব, বেছি শক্তিশালী হৈ দেখুৱাব, কাৰণ মানুহৰ সেয়াহে চকুত পৰে যি আপুনি দেখুৱায়।
কান্দিবলৈ এৰক, কান্দিবলৈ এৰক। এটা সাধাৰণ জীৱন জীয়াই থকাৰ কথা চিন্তা কৰিবলৈ এৰক। অতীতৰ কথা চিন্তা কৰি দুখী হৈ থাকিবলৈ এৰক। কি নাই সেয়া চিন্তা কৰিবলৈ এৰক। কাইলৈ কি হ'ব সেয়া চিন্তা কৰিবলৈও এৰক। এটা কথা সদায় মনত ৰাখিব, প্ৰথমে কোনো মিত্ৰ বা বন্ধুৰ ওপৰত সম্পূৰ্ণ বিশ্বাস নকৰিব। যদি আপোনাৰ আশে পাশে এনে বহু লোক আছে যিয়ে কেৱল নেতিবাচক কথাই আলোচনা কৰি বহি থাকে, তেওঁ যিমানেই আপোনাৰ ঘনিষ্ঠ নহওক, এদিন নহয় এদিন আপোনাৰ ক্ষতি কৰিবই। আপোনাৰ জীৱনত একোৰেই পৰিৱৰ্তন নহ'ব। আপোনাৰ জীৱনত একোৰেই পৰিৱৰ্তন নহ'ব যেতিয়ালৈকে আপুনি নিজকে সলনি নকৰে বা পৰিৱৰ্তন নকৰে। আপোনাৰ সন্মুখত আপোনাক টানকৈ কোৱা ব্যক্তি সেইসকল ব্যক্তিতকৈ বহু গুণে ওপৰত, যিয়ে আপোনাৰ আগত এটা ৰূপ দেখুৱায় আৰু পিছত এটা ৰূপ দেখুৱায়। কাৰোবাৰ দুখ সমস্যাৰ কথা বুজিবলৈ মানুহৰ ভিতৰত মানুহ থকাটো অতি প্ৰয়োজন। কাউৰীয়ে নিজৰ মাতেৰে কুলিৰ মাতক নিশ্চয় তল পেলাব পাৰে, কিন্তু নিজৰ মাতটো কেতিয়াও কুলিৰ নিচিনা মধুৰ কৰিব নোৱাৰে। ঠিক তেনেদৰে এগৰাকী আনৰ নিন্দা কৰা ব্যক্তিয়ে এগৰাকী জ্ঞানী ব্যক্তিক বদনাম নিশ্চয় কৰিব পাৰে, কিন্তু নিজে কেতিয়াও জ্ঞানী হ'ব নোৱাৰে। যদি আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিছে, তেন্তে সেয়া পৰমাত্মাৰ আশীৰ্বাদ বুলি মানি লওক। কাৰণ পৰমাত্মাই আপোনাক নিজকে শুধৰাবলৈ অলপ বেছি সময় দিছে। আৰু অকলে থকাৰ আনন্দ ল'বলৈও শিকক, কাৰণ এই সংসাৰত চিৰদিন কোনো আপোনাৰ লগত নাথাকে। সময়ৰ এটা বৰ সুন্দৰ স্বভাৱ, পৰিস্থিতি যিয়েই নহওক ৰৈ নাথাকে। সফল ব্যক্তি সুখত থাকক বা নাথাকক, সুখী হৈ থকা ব্যক্তি সফলতা পাবই নিশ্চিত। কাৰোবাৰ লগত থকাটোৱে যেতিয়া এক ডাঙৰ মূল্য পায়, তেতিয়া সেয়াই হৈছে এক ডাঙৰ সম্বন্ধ। এটা কথা সদায় মনত ৰাখিব, যেতিয়া আপুনি সুখত থাকে তেতিয়া ভগৱানক নাপাহৰিব, আৰু যেতিয়া দুখত থাকে তেতিয়া ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব। সেইজনক আপুনি ত্যাগ কৰক যিয়ে আপুনি থকাৰ কোনো মূল্য নিদিয়ে, কিন্তু কোনো পৰিস্থিতিতেই ভগৱানক ত্যাগ নকৰিব, কাৰণ তেওঁ মূল্য পালেও নাপালেও আপোনাৰ লগত থাকিবলৈ সদায় সাজু। এই সংসাৰত যদি সকলো কাম মানুহৰ দ্বাৰা কৰিব পৰা সম্ভৱ হ'লহেঁতেন, তেন্তে ঈশ্বৰৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন। য'ত মানুহৰ চেষ্টাৰ প্ৰচেষ্টাৰ শেষ হয়, তাৰ পৰাই ভগৱানৰ কাম আৰম্ভ হয়। সন্তানে কি খাব কি ল'ব তাৰ ধ্যান ৰাখে এগৰাকী মাতৃয়ে, কিন্তু আমি কি পাম কি ল'ম কি দিম তাৰ ধ্যান ৰাখে স্বয়ং ভগৱানে। মিছা আৰু চল চাতুৰি যিমানেই তীক্ষ্ণ নহওক কিয়, লক্ষ্যত সদায় সত্যহে উপনীত হয়। মানুহে সময়ে সময়ে নিজৰ ৰং ৰূপ সলনি কৰে, কিন্তু মুৰলীধৰে সময়ে সলনি কৰে। নিয়ন্ত্ৰণত থাকিলে মানুহৰ মনটো এক সুন্দৰ সেৱক, কিন্তু নিয়ন্ত্ৰণত নাথাকিলে সেই মনটো আপোনাৰ এক বিপদজনক গৰাকী হ'ব পাৰে। মানুহৰ জীৱনটো তেওঁৰ কৰ্মৰ ওপৰতেই নিৰ্ভৰ কৰে। মানুহৰ জীৱনটো তেওঁৰ কৰ্মৰ ওপৰতেই নিৰ্ভৰ কৰে। কৰ্ম যেনেকুৱা হয় তেওঁৰ জীৱনটোও তেনেকুৱা হয়। যি কাম আপুনি কৰি আহিছে সেয়া নিশ্চয় সন্মুখত আহিব, কাৰণ কৰ্ম কাৰো আপোন নহয়। জীৱনটো বৰ ৰঙীন, জীৱনটো বৰ ৰঙীন। জীৱনে কেতিয়াবা কন্দুৱায় আৰু কেতিয়াবা হহুৱায়, কিন্তু যিয়ে জীৱনৰ এই ভিৰৰ মাজতো নিজকে সুখত ৰাখিব পাৰিছে, তেওঁৰ আগতেই জীৱনে শিৰণত কৰে। কিবা এটা হেৰুৱাই কিবা এটা পোৱাৰ আনন্দ বেলেগ। কান্দি কান্দি হাঁহিব পৰাটোৰ আনন্দও বেলেগ, আৰু হাৰি হাৰি জিকাৰ আনন্দ তাতকৈও বেলেগ। ভাল হোৱাৰ কাৰণে কাৰোবাৰ নকল কৰিব নালাগে। নিজকে ইমান ভাল কৰক যে আনেহে যাতে আপোনাৰ নকল কৰে। জীৱনটো এবাৰেই পোৱা যায়, এয়া এক ভুল ব্যাখ্যা। বৰং মৃত্যুহে এবাৰ পোৱা যায়। মৃত্যু পৰ্যন্ত সদায় এক নতুন জীৱন পোৱা যায়। যিদিনা আপুনি আপোনাৰ হাঁহিৰ মালিক হ'ব, সেইদিনাৰ পৰা আপোনাক আৰু কোনেও কন্দুৱাব নোৱাৰে। যদি কোনোবাই আপোনাৰ পৰা কিবা বিচাৰিছে, তেন্তে দিবলৈ আৰম্ভ কৰক, কাৰণ ভগৱানে আপোনাক দাতাৰ শাৰীতহে ৰাখিছে, লওঁতাৰ শাৰীত নহয়। ভাল সময় চাবৰ বাবে বেয়া সময় পাৰ কৰিবই লাগিব। মনত ৰাখিব, সেৱা সকলোৰে কৰক,
কিন্তু আশা নকৰিব, কাৰণ সেৱাৰ প্ৰকৃত মূল্য ভগৱানেহে দিয়ে। সদায় সেই বস্তুৰ ওপৰতহে নজৰ দিয়ক যি আপুনি পাব বিচাৰে, তাৰ ওপৰত নহয় যি আপুনি হেৰুৱালে। অন্ন আৰু জলতকৈ কোনো ডাঙৰ দান নাই, আৰু পিতৃ মাতৃতকৈ কোনো ডাঙৰ দেৱতা নাই। জীৱনৰ এটা গুৰু মন্ত্ৰ হৈছে নিজৰ গোপনীয়তা কাৰো আগতে প্ৰকাশ নকৰিব। প্ৰয়োজনতকৈ বেছি গুৰুত্ব আৰু সন্মান দিলে মানুহে আপোনাক নিম্ন খাপৰ বুলি ভাবিব। কোনোবাই যদি আপোনাৰ আলোচনা সমালোচনা কৰিছে তেনে ভয় নকৰিব, কাৰণ আলোচনা সমালোচনা তেওঁৰহে কৰা হয় যি আনতকৈ পৃথক। খুজিলে কেতিয়াও সফলতা নাহে, মনত ৰাখিব। খুজিলে কেতিয়াও সফলতা নাহে, খুজিলে কেৱল ভিক্ষাহে পোৱা যায়। সফলতাৰ বাবে পৰিশ্ৰম লাগিবই। সৰু সৰু ভুলৰ পৰা শিকিব লাগিব, কাৰণ মানুহে পাহাৰত উজুতি নাখায়, সৰু সৰু শিলতহে উজুতি খায়। নিজৰ ভুল স্বীকাৰ নকৰাকৈ আপুনি কেতিয়াও এজন সফল ব্যক্তি হ'ব নোৱাৰে। আপুনি মাত্ৰ দিবলৈ আৰম্ভ কৰক, সকলো আহিবলৈ আৰম্ভ কৰিব, সা সম্পত্তি লগতে সন্মানো। অহংকাৰী মানুহে নিজৰ ভুলটো নেদেখেই, আনৰো ভাল নেদেখে। আপোনাৰ জীৱনলৈ যিমানেই কঠিন পৰিস্থিতি আহিব, সিমানেই আপুনি শক্তিশালী হৈ উঠিব। আপোনাৰ জীৱনলৈ যিমানেই কঠিন পৰিস্থিতি আহিব, সিমানেই আপুনি শক্তিশালী হৈ উঠিব। আৰু যিমানেই আপুনি শক্তিশালী হৈ উঠিব, সিমানেই জীৱনটো সহজ হৈ পৰিব। এয়াই হৈছে জীৱনৰ নিয়ম। মনত ৰাখিব, কোনোবাই কৰা অপমানৰ প্ৰতিশোধ তেওঁৰ লগত যুদ্ধ কৰি লোৱাতকৈ তেওঁতকৈ অধিক সফল হৈহে ল'ব পাৰি। যদি বেয়া কৰ্মৰ কথা মনলৈ আহে, তেতিয়া পিছত কৰিম বুলি পেলাই থ'ব। আৰু যদি ভাল কৰ্মৰ কথা মনলৈ আহে, তেতিয়া লগে লগে কৰিবলৈ চেষ্টা কৰিব। যি আপোনাৰ লগত থাকি আপোনাৰ লগত চল চাতুৰি কৰে, তেওঁতকৈ ডাঙৰ শত্ৰু আৰু কোনো নাই। যিয়ে দূৰত থাকিও আপোনাৰ কথা চিন্তা কৰে, তেওঁতকৈ ডাঙৰ মিত্ৰ আৰু কোনো নাই। সদায় মনত ৰাখিব, সদায় মনত ৰাখিব। ধন্যবাদ।